আচলতে যিখিনি কথা আমি সঁচাকৈ উপলব্ধি কৰিব লাগে, যিখিনি আমি বিতৰ্কত আছোঁ, বিশেষ কিছুমান কথা দৰকাৰী কথা আচলতে ৰবিদাই ক'লে, আপোনালোকে শুনকচোন। ইয়াতে হওক বা অজ্ঞাতে হওক, জুইত হাত দিলে কিন্তু পুৰিবই। গতিকে জুবিন একোটা জুই আছিলে। এই জুইক লৈ যদি আজি কোনোবাই ৰাজনীতি কৰিছে, তেওঁলোকো মৰিব। যদি কোনোবাই ৰাজনীতি কৰা নাই হেমাহি কৰিছে, তাতো মৰিব। যদি গাফিলতি আছে কাৰোবাৰ, তেওঁ মৰিব। গতিকে সেই কথাষাৰ যাতে আমি সকীয়াই দিছোঁ যে এই ধৰণৰ কাৰোবাৰ যাতে নহয়। জুবিনৰ জীৱনটোক লৈ হেতালি খেলিব পৰা কেপাচিটি অসমত মই নাভাবোঁ কাৰোবাৰ আছে বুলি। কাৰণ মই কৈছোঁ নহয় যে জুবিন যেতিয়া জীয়াই আছিলে, জুবিন এজন বন্ধু মোৰ। জুবিনক কিবা এটা কথা বেয়া দেখিলে মই বকোঁ, মই কওঁ। সি সদায় মোৰ মুখলৈ চাই হাঁহি পেলাই বহি থাকে, মনে মনে শুনি থাকে। সি কেতিয়াও মোৰ লগত তৰ্কাতৰ্কি নকৰে, মোক গালি নাপাৰে, মোক বেয়াকৈ নকয় বা সি প্ৰতিআঘাত নকৰে। সি মনে মনে শুনি থাকে। তাক কয় নহয় এইটো এনেকৈ এইকাৰণে কৰিবলগীয়া হ'ল। তে মই যিটো মানুহক জীৱিত কালত মই সমালোচনা কৰোঁ, মই বকোঁ, আজি মই উপলব্ধি কৰিছোঁ যে মোৰ সমালোচনাতকৈ বহুত ডাঙৰ আছিলে তাৰ ব্যক্তিত্ব। যিমান ওপৰত আছিলে, জীৱিত কালত মানুহে হয়তো বুজি নাপালে, মৃত্যুৰ পাছত বুজি পাইছে তাতকৈ বহুত ডিপ ৰুটেড আছিলে। গতিকে তেনেকুৱা এজন মানুহ যাৰ ইমান কেপাচিটি আছে যে এটা জাতিক মাছ ডিপ্ৰেশ্যনলৈ পঠিয়াই দিছে। মই সেইষাৰ কথা তেতিয়া উপলব্ধি কৰিছোঁ যে জুবিনক আমি হেৰুৱালোঁ। আৰু এগৰাকী বয়োজ্যেষ্ঠ মহিলাই যেতিয়া মোক এটা কথা কৈছে যে ৰবি তুমি জানানে, মই নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি। আৰু সেই একেটা কথা মোৰ ক্ষেত্ৰতো হৈছে। ময়ো নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি। গতিকে এনেকুৱা এজন মানুহৰ লগত যদি ধেমালি কৰিব আহে কোনোবাই, সি জুইৰ দৰে। তে যিয়ে হাত দিয়ক, জানি দিয়ক নাজানি দিয়ক, মৰিবই কিন্তু। আৰু সেইটো আমি প্ৰমাণ দেখি আহিছোঁ এতিয়ালৈকে। নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফ্ৰেণ্ড ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ। সেইটো চাই গভৰ্ণমেণ্টৰ নোৰোৱে। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট, আইল ডু এ ৰিভলিউশ্যন। দ্যাটছ ইট। বিপ্লৱ কৰিম। জুবিন ঢুকোৱাৰ লগে লগে দীঘলী পুখুৰী গছকেইডাল কাটি পেলালে। সেইটো ডাঙৰ কথা দেই, একদম। কেনেকৈ জুবিনক ভাল পাওঁ বুলি ক'লে মই কিয় মানিম? সেইটো মানে কি জুবিনৰ কাৰণে উপহাৰ দিলে নেকি, মানে কি কৰিলে আচলতে? সেইটোৱে মই কিয় মানিম? সেইকাৰণে মই আটাইকে কৈছোঁ এই ক্ষেত্ৰত সজাগ হওক। কাৰণ পৃথিৱীবাসীক যদি আমি অসমে দেখুৱাব পাৰোঁ যে শিল্পীক কেনেকৈ মৰম দিব লাগে, তেতিয়াহ'লে পৃথিৱীবাসীক আমি অসমীয়াখিনিয়ে যিটো আটাইতকৈ সেউজীয়া অঞ্চল, সেই অঞ্চলটো যদি গছ সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণৰ কাৰণে যদি আমি কাম কৰি দেখুৱাব পাৰোঁ, সেইকাৰণে জুবিনে কৈছিলে যে নাহৰৰ গছ ৰুবি। তো মই মোৰ ঘৰত যিয়ে যে মোক গিফ্ট দিছে, 2-3 নাহৰ মোৰ কম্পাউণ্ডটোত মই ৰুইছোঁ। গছৰ সংৰক্ষণৰ কাৰণে মাতি যাম। আগতে যদি ইমান সক্ৰিয়ভাৱে কেতিয়াও মাতিবলৈ সময় নাপাওঁ কেতিয়াবা আমি দেই, এইটো সঁচা কথা। কেতিয়াবা আমি সদায় এনেকুৱা ধৰণৰ কামত থাকিব, কেতিয়াবা নিজৰ ব্যক্তিগত কামো থাকে, শ্বুটিঙৰ কামো থাকে। এইখিনি মই মোবাইল চোবাইল অফ কৰি অকল শ্বুটিঙৰ কথা ভাবি থাকোঁ। তো এতিয়া মই অলপমান এক্টিভ হ'ম সেই ক্ষেত্ৰত। মই এতিয়া গছ-গছনি কথা চিন্তা কৰোঁ। অসমবাসী ৰাইজক মই কৈছোঁ যে জুবিনৰ সেই সপোনবিলাক পূৰাওক। প্ৰেক্টিকেল হওক, চিন্তাধাৰাত ভাৱনা প্ৰতিভাহি নাযাব। অকল ইম'চনেল হৈ থাকিলে নহ'ব, প্ৰেক্টিকেলি কাম কৰিবলৈ কাম থাকে কিছুমান। গতিকে সদায় যে গছ-গছনি, চৰাই-চিৰিকটিৰ কথা কয়, এই যে দীপৰ বিলখন যে এনক্ৰ'চমেণ্ট হৈ আছে যে, সেইবিলাক জেগাত দাবী দিয়ক যে এনক্ৰ'চমেণ্ট হ'ব নোৱাৰে। এইটো চৰাই-চিৰিকটি অহা ঠাই, মাইগ্ৰেটৰী বাৰ্ডছ আহে তাত লাখে লাখে। সেইবিলাক জেগাত লোকচান হ'ব নালাগে। এইবিলাক গছ কাটিব নোৱাৰে। গছ ৰিল'কেশ্যন হ'ব পাৰিব, ইয়াৰ পৰা উঠাব, তাত ৰুব যদি খুব বেছি প্ৰয়োজনীয় হয়। আদাৰৱাইজ প্ৰকৃতিৰ চাৰিওফালেও এখন কংক্ৰিটৰ জংঘল আমি বনাব পাৰোঁ। কংক্ৰিটৰ জংঘলটো বনাব তেওঁলোকে।